আজি আপোনালোকলৈ এটা বহুত ধুনীয়া ভিডিঅ' আগবঢ়াইছোঁ যে নিবনুৱাসকলে কেনেকৈ সৰু সৰু কাম কৰি এটা ভাল উপাৰ্জন কৰিব পাৰে। ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্য হৈছে যে বহুত নিবনুৱা চৰকাৰী চাকৰিৰ পাছত দৌৰি থাকে। মই ক'ম যে চৰকাৰী চাকৰিৰ পাছত দৌৰি আছে থাকক, কিন্তু লগতে আপোনালোকে সৰু সৰু ব্যৱসায় কৰিও চৰকাৰী চাকৰিতকৈ আপোনালোকে বেছি টকা উপাৰ্জন কৰিব পাৰে। যিহেতু মোৰ ভিডিঅ'বিলাক মেইন হৈছে নিবনুৱা সমস্যা দূৰ কৰা। এতিয়া মই এজন নিবনুৱাই আছিলোঁ আগত, কিন্তু মই কোনোদিন ধৰি লওক এইটো সৰু কাম এইটো ডাঙৰ কাম বুলি কোনোদিন ভবা নাই। যি পাইছোঁ কৰি গৈছোঁ আৰু সেনেকৈ নিজৰ ব্যৱসায়টো মই আৰম্ভ কৰিছোঁ। এতিয়া মই ৫-৬টা লগত ব্যৱসায়ৰ লগত জড়িত। মোৰ নাৰ্চাৰী আছে, গাহৰি ফাৰ্ম আছে, ছাগলী ফাৰ্ম আছে। অনলাইনত মই চন্দন আৰু মেহগনি এনেকুৱা বিভিন্ন গুটিবিলাক ক্ৰয় কৰি আনি ইয়াতে পেকেটিং কৰি আমি অনলাইন ব্যৱসায় কৰোঁ। ধৰি লওক সেনেকৈ ব্যৱসায় কৰিও এতিয়া মোৰ ধৰি লওক বছৰেকত এটা ভাল টকা উপাৰ্জন হয়, যোনটো চৰকাৰী চাকৰিতকৈ বেছি। আৰু মই কি কাৰণে কৈ আছোঁ জানেনে? মই নিবনুৱাসকলক সদায় উৎসাহিত কৰিব বিচাৰোঁ। আপোনালোকে সৰু সৰু কাম কৰিও ইয়াৰ পৰা এটা ভাল টকা উপাৰ্জন কৰিব পাৰে। যিহেতু মই মোৰ ভিডিঅ'ত দেখুৱাই থাকোঁ আৰু মোৰ ভিডিঅ'বিলাক বেছি মই ফেচবুকত এৰোঁ, তো ভাবিলোঁ আজি মই ইউটিউবৰ কাৰণে এটা ভিডিঅ' বনাই দিওঁ। আৰু আপোনালোকে যদি ইউটিউবত চাই আছে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়াৰ পৰা মই এনেকুৱা যি ভিডিঅ'ৰ পৰা নেকি আপোনালোকে মটিভেশ্যন পায় সেনেকুৱা ভিডিঅ' মই ইউটিউবত দিবলৈ চেষ্টা কৰিম। আৰু সেইটোৱে কৈছোঁ যে এতিয়া ধুনীয়া এটা পৰিৱেশত বহি আছোঁ মই, এইফালে মই গাড়ীখন ধুৱাই আছোঁ। মই ভাবিলোঁ অকণমান মোৰ টাইম আছে, যিহেতু মই আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াই দিওঁ। আৰু কৈছোঁৱে যে নিবনুৱা সমস্যাটো বহুত বেছি বাঢ়ি আছে আৰু আপোনালোকে কেতিয়াও নাভাবিব যে এইটো সৰু কাম, এইটো লাজৰ কথা। চাওক, যদি আপোনালোকে কাম কৰি খাইছে তাত লাজ কৰিবলগীয়া একোৱেই নাই। আৰু প্ৰথম অৱস্থাত হয় আপুনি যেতিয়া ছাকচেছ নাই হোৱা তেতিয়া আপোনালোকে মানে মানুহে আপোনালোকক সমালোচনা কৰে, কি কাম কৰি আছে, লিখা পঢ়া কৰি কি কাম কৰি আছে এনেকৈ ভাবে। মই এইটোৱে ক'ম যে শিক্ষাৰ উদ্দেশ্য চৰকাৰী চাকৰি হ'ব নালাগে। আপোনালোকে ব্যৱসায়ো কৰক। যদি চবেই চৰকাৰী চাকৰিয়ে বিচাৰে তেতিয়াহ'লে ব্যৱসায় কৰা মানুহ নহ'বই। আৰু দেখিছে এতিয়া মালিক কোন হৈ আছে, বিহাৰৰ বিহাৰী, মাৰোৱাৰী এনেকুৱাবিলাক হৈ আছে, কিন্তু আমাৰ অসমীয়া বহুত কম হৈ আছে। সেইকাৰণে মই ক'ম যে আপোনালোকেও ব্যৱসায়ত নামক আৰু ব্যৱসায় সৰু সৰুৰ পৰা আৰম্ভ কৰক। যে একদম কোটি টকাৰ ব্যৱসায় কৰিব লাগিব বুলি এনেকুৱা কথা নাই। আৰু বহুতে কয় যে মূলধনৰ কাৰণে কৰিব পৰা নাই। আচলতে আপুনি যদি নিজৰ বুদ্ধি থাকে তেতিয়াহ'লে আপুনি 1000 টকাৰ পৰাও ব্যৱসায় কৰিব পাৰে। আৰু 1000 টকাৰ পৰা আপোনাৰ ব্যৱসায় কৰিও এনেকুৱা উদাহৰণ আছে যে কোটিপতি হোৱাও আছে। তো মই ক'ম যে আপোনালোকে যদি ব্যৱসায়ত নামে আপুনি কষ্ট কৰিব পাৰিব লাগিব, ধৈৰ্য থাকিব লাগিব, মানুহৰ ব্যৱহাৰ ভাল হ'ব লাগিব। এইকেইটা যদি আপোনালোকে থাকে তেতিয়াহ'লে মই ভাবোঁ ব্যৱসায়ত আপুনি এদিন নহয় এদিন সফল হ'বই।